21 তাৰিখৰ পৰা পুনৰ হ'ব। আমি এইখিনি কথা ৰাজ্যক অৱগত নকৰিলে আমাৰ অসুবিধা হ'ব, কাৰণ মাজে মাজে শুনিবলৈ পোৱা যায় যে আমি বিৰোধীসকলে আমি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই, এনেকুৱা কিছুমান প্ৰচাৰ কৰে, কিছুমান প্ৰচাৰ কৰি থাকে, তেওঁলোকেই প্ৰচাৰ কৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজত আমি এইটোৱে ক'ব খোজো যে আমিও যে বিৰোধী হৈ আমি চৰকাৰক থকা সৰকা কৰিছো, আমি সমালোচনা কৰিছো, আমি তেওঁলোকৰ ভুল ভ্ৰান্তিখিনি উদঙাই দিছো এইবাৰ বিধানসভাত, এই বাজেট অধিৱেশনত। এইখিনি যাতে ৰাজ্যৰ মাজলৈ যায়, এইখিনি ক'বৰ কাৰণে আজি আপোনালোকৰ মাজত উপস্থিত হলো। না এইখিনি শেষ কৰিলো। মই নাই সেইটোৱে কৈছো। চাওক, মই উত্তৰটো দিবই আহিছো। এইটোৱে কয় যে অখিল গগৈয়ে বিধানসভাৰ কোনো নীতি নিয়ম কাৰ্যপ্ৰণালী নামানে। বিধানসভা এখন চলিবলৈ হলে এটা নীতি নিয়মৰ মাজেৰে চলিব লাগে। আমি যে কুৱেশ্যন কৰো, ইয়াত যে মই বহুতৰ বিধায়কৰ নামবোৰ গালো, তাততো চবতে মোৰ নাম নাই, কিন্তু মই প্ৰত্যেকটো বিভাগতে কুৱেশ্যন কৰিছো, প্ৰত্যেকটো বিভাগতে মই 301 দিছো, 54 দিছো, মই প্ৰত্যেকতে দিছো, 105 দিছো, কিন্তু মোৰ সেইটো লটাৰীত নাহে। যিকেইটা লটাৰীত আহিছে সেইকেইটা আপোনালোকৰ মাজত অৱগত কৰিছো। কুৱেশ্যনটো প্ৰতিদিনাৰে কুৱেশ্যন আছিলে, মই দিব নোৱাৰো, কিন্তু অখিল গগৈ ডাঙৰীয়াই সকলোতে সোমাই যায় তেওঁ, আৰু সেইকাৰণে তেওঁ বিধানসভাৰ পৰা তেওঁ বহুত মানে তেওঁক বাৰে বাৰে বহিষ্কাৰ কৰি থাকিবলগীয়া হয়, আপোনালোকে দেখিছে। নাই, অখিল গগৈ প্ৰতিবাদ নাই, সেইটো চাওক, সেইটো আমি নিষ্ক্ৰিয় বুলি নকব। মই সেইকাৰণে আজি যে আপোনালোকৰ এখন গোটেইখন মই পঢ়ি দিছো, আমি কি কৰিলো, আমি ৰুল ব্ৰেক কৰিব নোৱাৰো। আমি বিৰোধী দল, আমি বিৰোধী দল, আমি ৰুল ব্ৰেক কৰিব নোৱাৰো। অখিল গগৈ যিকোনো মেটাৰতে, যিহেতু তেওঁ ছিংগুল মেন বিধানসভাত, তেওঁ জাপ মাৰি পেলাই তেওঁ সোমাই যায়, আৰু তেওঁ সদায় মিডিয়াৰ ওচৰত তেওঁ নিজকে দেখুৱাবৰ কাৰণে যায়। আমাৰ কথা নহয়, আমাৰ সত্যটো আমি উপস্থাপন কৰিব লাগে বিধানসভাত, কিন্তু মিডিয়াৰ আকৰ্ষণ কৰিবৰ কাৰণে আমি ৰুল ব্ৰেক কৰিব নোৱাৰো বিধানসভাত। কিছুমান